নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাত যে আপোনাৰ নৰেন্দ্ৰ মোদী জন্ম আছিলে সেইদিনাখনে আমি আৰুতো গম নাপাওঁ, এইটো অমৃতকালত গম পাইছোঁ। 2014 পৰা গম নাপাওঁ, এই যোৱা সময়ছোৱাত খুব বেছি হৈ আছে। আৰু তো আজি বিশেষ এটা উপহাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক দিবলৈ আছিলে। আপোনালোকে নিশ্চয় গম পাইছে চাগে। 17 ছেপ্টেম্বৰ এনেই এই যে 10 ছেপ্টেম্বৰ যে আপোনাৰ জেলত ভৰোৱাৰ কথা আছিলে, মানে এইটো ষ্টাব্লিছ কৰা যে গৌৰৱ গগৈ পাকিস্তানী লিংক, আল্টিমেটলি দেখিলেতো চব ফুটুকাৰ ফেন বুলি ক'লে ঠিক নহয়। এইচব আচলতে ফটুৱামি হয়, যিটো ধৰা পৰি গ'ল। গৌৰৱ গগৈৰ একোডাল কৰিব নোৱাৰিলে। তেখেততো ইয়াৰ আগত কৈছিলে নহয়, হিমন্ত বিশ্ব শৰ্মাৰ কোনো বাল বিবাহ কৰিব নোৱাৰিব। দেখা গ'ল 10 অক্টোবৰৰ দিনাখন গৌৰৱৰ বাল বাঁকা কৰিব নোৱাৰিলে। আৰু সেইকেইটা আমি খবৰ পাইছিলোঁ যে 17 ছেপ্টেম্বৰটো আপোনাৰ নৰেন্দ্ৰ মোদীক চবে আপোনাৰ শুভেচ্ছা দিছে, বিভিন্ন ধৰণৰ গিফ্ট চিফ্ট দি আছে। তো তেওঁ এটা মোটামুটি ঠিক ঠাক কৰি লৈছিলে যে 17 ছেপ্টেম্বৰ একেবাৰে পূৰা ভৰাই দিব আৰু জেলত। সেইটোৱে মানে মোদীৰ কাৰণে বহুত ডাঙৰ এটা, কাৰণ মোদীৰ একচুৱেলি বৰ্তমান কি হৈছে, মোদীৰ আপোনাৰ নেহেৰুৱে যিমান টোপনি বেয়া কৰিছে, ৰাহুল গান্ধীয়ে যিমান টোপনি বেয়া কৰিছে, তাতকৈ বহুত বেছি বেয়া কৰিছে গৌৰৱ গগৈ। কাৰণ গৌৰৱ গগৈ ইংলিছ আৰু হিন্দীত সমানে দক্ষতা। তেওঁ পাৰ্লামেণ্টত মজিয়াত যি ধৰণে মানে ধৰা চৰকা কৰি আছে মোদীক বা বিজেপি চৰকাৰক, সেইটো আপোনালোকে দেখিছে ইতিমধ্যে। তো তেওঁক লৈতো একচুৱেলি এনে কওঁতে আপোনাৰ নেহৰুৰ কথা কৈ থাকে, কিন্তু এতিয়া ডাঙৰ মূৰৰ কামৰণি কিন্তু গৌৰৱ। আৰু গৌৰৱক ভৰাব পাৰিলে সেইটো ভাল। তো 17 ছেপ্টেম্বৰ সেইটো শেষ সুযোগটো আছিলে। তো গতিকে চিট ৰিপৰ্ট নহয়, সেইটো হ'লগৈ আপোনাৰ চিট ডাউন, বহি দিয়া। মানে কিছুমান মানে যেতিয়া সেই ষ্টেণ্ড আপ বুলি দাঁড়া কৰালে, খাৰা হৈ গ'ল, তাৰপিছততো কি হয়, মানে যেতিয়া বেছি এইটো আমনি কৰি থাকে, একদম টিচাৰক খং নকৰে জানো? আমাৰতো এক্সপিৰিয়েঞ্চ আছে, আমিতো স্কুল লাইফত সেইবিলাক পাইছোঁ। একদম খঙত কৈ দিয়ে ন, চিট ডাউন। তো এইটো চিট ডাউন কৰি দিলে। আপোনালোকে মন কৰিব, এই লাষ্ট 14 তাৰিখৰ মোদীৰ সফৰৰ দিনাখন ডায়াছত বিভিন্ন ফটোবিলাক দেখিব, নিউজ পেপাৰত কিন্তু আছে দেই। আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোদীক কিবা মোবাইলত দেখুৱাই আছে, বুজাই আছে, কিন্তু মোদীৰ যোনটো আপোনাৰ ফেচৰ যোনটো লেংগুৱেজ আপুনি চাব, তেখেত কিন্তু খুব বেছি কনভিন্স নহয়, কিন্তু। কাৰণ এই যে বডি লেংগুৱেজে কৈ আছে যিহেতু কনভিন্স নহয়। তেখেতে বহুত কিবা কিবি দেখুৱাই আছিলে, কি দেখাইছিলে সেইটো অকল পৰমাত্মা জানে, মোদী জানে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই জানে। গতিকে শেষ সুযোগটো আছিলে, নোৱাৰিলে। চিটৰ এইখন এতিয়ালৈকে ৰাজহুৱা নকৰিলে, তাৰ সেইটো নহ'ল। কি ইনভেষ্টিগেশ্যন কৰিব সেইটো একো নহ'ল, চব এনেই গ'ল। আৰু তাৰমানে মোদীক যোনটো আশ্বাসন তেখেতে দিছিলে উইথ ফুল কনফিডেঞ্চ, সেইটো কিন্তু তেওঁ হিমন্ত বিশ্ব শৰ্মা পূৰা ছুপাৰ ডুপাৰ ফ্লপ শ্ব', যোনটো গৌৰৱ গগৈ আগৰ পৰা কৈ আছিলে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, শেহতীয়াকৈ তেওঁৰ মন্তব্যবিলাক মন কৰিব, ডেডলাইন আছিলে 10 অক্টোবৰ, আৰু আমি নন অফিচিয়েলি জানো যে আচল ডেডলাইন ইয়াৰ আগতো, মই যে আপোনালোকক কৈ থাকোঁ যে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, ইয়াৰ আগতো চাব, আমি এটা চেনেলত কিন্তু ইতিমধ্যে মই মেনশ্যন কৰিছোঁ যে 17 ছেপ্টেম্বৰ গৌৰৱক এৰেষ্ট কৰা হ'ব, মানে একদম এষ্টাব্লিছ কৰি দিয়া হ'ব এইটো। এতিয়া চাওক, ফটো আমি সেইটো কাৰণে কৈছোঁ, এতিয়া ৰিচেণ্ট যোনটো ষ্টেটমেণ্ট আহিছে, কি বুলি কৈছে তাত, 10 ছেপ্টেম্বৰ গ'ল, 17 ছেপ্টেম্বৰ গ'ল, ৰিচেণ্ট ষ্টেটমেণ্ট হ'ল যে না, বিধানসভাৰ আগে আগে। তাৰমানে এইটো আপোনাৰ ওলমেই থাকিব তেনেকৈ। যদি আপোনাৰ হাতত চব বস্তু আছে, তেতিয়াহ'লে ইমান পলম কেলে কৰি আছে? এইটো আচলতে পাল মৰা ৰাজনীতি বুলি কয়, চিধা ভাষাত। তো তেওঁ জাষ্ট যেনে তেনে প্ৰকাৰে, কাৰণ তেওঁ বিভিন্ন ধৰণৰ ৰাজনীতিক হেঁচাত আছে, এইবিলাকৰ পৰা মানুহৰ দৃষ্টি যাতে বেলেগ ফালে গুচি যায়, তাৰ কাৰণেই গৌৰৱক লৈ যোনটো ভাওনা খেলি আছিলে, 10 ছেপ্টেম্বৰ ফ্লপ, 17 ছেপ্টেম্বৰ ফ্লপ। তো গতিকে এই চাপ্টাৰটো ক্ল'জ কৰি দিয়া উচিত। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বেলেগ নতুন কিবা কথা পাতক, নতুন কিবা এটা কথা পাতক, কাৰণ যি সমস্যাবিলাক
লৈ গোটেই অসমত জোৰ সমদল ওলাইছে, বিভিন্ন ধৰণৰ ইছ্যুবিলাক আহি আছে। ৰেল যাত্ৰীও আজিৰ পৰা আপোনাৰ ষ্টাৰ্ট কৰিছে, তেওঁলোকৰ ডেইলি পেচেঞ্জাৰ যিবিলাক আছে তেওঁলোকৰ যিবিলাক গ্ৰিভেঞ্চ আছে সেইবিলাক লৈ অসমতো আপোনাৰ উজনিত তেনেকুৱা এটা প্ৰভাৱ নাই, কাৰণ উজনিতকৈ নামনিত সেইটো প্ৰভাৱ আছে, তেওঁলোকৰ সংগঠনো খুব ষ্ট্ৰং। তো যিটো ক'ৰ ইছ্যু আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি সেইবিলাক কৰক। কাৰণ এনেকৈ কৰি থাকিলে কি হ'ব, আপোনাৰ যিবিলাক ছাপৰ্টাৰ আছিলে এই ছাপৰ্টাৰবিলাকৰ কিন্তু কনফিডেঞ্চটো নাইকিয়া হৈ যাব। তো গতিকে সদ্যহতে এই গৌৰৱ গগৈ চেপ্টাৰটো আপুনি ক্ল'জ কৰি দিয়ক, আৰু এইবিলাক ষ্টেটমেণ্ট নিদিব যে না বিধানসভাৰ আগে আগে আমি কৰিম, এবাৰ 10 তাৰিখ, এবাৰ 9 17 ছেপ্টেম্বৰ, এতিয়া বিধানসভাৰ আগে আগে কেলে? আপোনাৰতো কেতিয়াবাই তাৰ ভৰাই থোৱাৰ কথা আছিলে। আপুনি নিজেই দেখোন ক'লে যে মোতকৈ পাৱাৰফুল মানুহ কোন আছে। আপুনি যোনটো নিজে কৈছে আপুনি নিজে বিফল হৈছে। আপুনি পাৱাৰফুল নহয়, আপুনি পাৱাৰলেছ মানুহ। এতিয়া তেওঁৰ CM-ৰ কুৰ্চি থাকে নাই তাৰো কোনো গেৰেণ্টি নাই, কাৰণ যোৱাবাৰ যোনটো তেওঁ বাৰ্গেনিং পজিশ্যনত আছিলে 2021-ত, এতিয়া বাৰ্গেনিং পজিশ্যনতে নাই। তেওঁলোকৰ চিধা কণ্ডিশ্যন, কাৰণ এইবিলাক গুজৰাটী কোম্পানীটো মোদী আৰু অমিত শ্বাহ, চিধা চিধি কথা যে ভাই প্ৰথমতে ইলেকশ্যন জিক, তাৰপিছত আমি ক'ম তোক বনাম না কাক বনাম। আৰু চাব যে 26-ৰ ইলেকশ্যনত কিন্তু কেতিয়াও, যেনেকৈ 2016-ত আপোনাৰ ফেচ বনাইছিলে সৰ্বানন্দ সোণোৱালক, 2021-তো নামেই ঘোষণা কৰা হোৱা নাছিলে, 26-ত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নাম কিন্তু না মোদী না অমিত শ্বাহ কোনো আহি কিন্তু এনেকৈ বুকু হেৰি কৰি নক'ব যে আপোনালোকৰ মুখ্যমন্ত্ৰী অমুক, কাৰণ তাৰ ভিতৰুৱা বহু ধৰণৰ কন্দল চলি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যথেষ্ট আপুনি বুদ্ধিমান মানুহ, আপোনাৰ বুদ্ধিবিলাক বেলেগ কামত লগাওক, ক'ৰ সমস্যাবিলাকক সমাধান কৰক, আৰু গৌৰৱ গগৈ চেপ্টাৰটো দি এণ্ড কৰি দিয়ক। তেতিয়াহ'লে আপুনি হলটেকত আৰু নপৰিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। হয়, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।